নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 কোটি টকা। হয় বন্ধুবান্ধৱীসকল, যদি আপুনি গছপুলি ৰোপণ কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। আপুনি কিন্তু নাপাব মহিলাসকলে 10,000 কোটি টকা। কোন কোন মহিলাই নাপাব এতিয়া সম্পৰ্কে জানি লওক। চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত। কেৱল ইয়াই নহয়, লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনিৰ টকা। যদি আপোনাৰ অৰুণোদয় লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আপুনি টকাটো পাবনে? নতুনকৈ চৰকাৰ আহিলে অৰুণোদয়ৰ টকাটো দিবনে বন্ধ কৰি দিব? ইয়াক লৈ ৰাজ্যজুৰি এটা ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে ৰাজনৈতিকত প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসাৰ অমৃত বৃক্ষৰ আন্দোলন। হয় বন্ধুবান্ধৱীসকল, অসাৰ হৈছে অমৃত বৃক্ষৰ আন্দোলন। চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। হৰত হল ৰাজভঁৰালৰ কোটি কোটি টকা। বাস্তৱত কি হল এয়া? অভিলেখৰ পিছত অভিলেখ গঢ়া হল। 20% গছপুলিহে ৰৈছিল গৈ। কেৱল এয়াই নহয়, 1 কোটি গছপুলি ৰোপণৰ বিপৰীতে কাটিলে কেইবা লাখ গছজোপা। অসমত অনুভূত হৈছে সাহাৰা মৰুভূমিৰ গৰম। অহা বছৰত 3 কোটি গছ ৰোপণৰ লক্ষ্য চৰকাৰৰ। অসাৰ অমৃত বৃক্ষ আন্দোলন। হয় বন্ধুবান্ধৱীসকল, এতিয়া আপুনি 10,000 টকাটো পাবলৈ নাই। চৰকাৰে সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে যে 20% গছ সম্পূৰ্ণকৈ গছ ৰোপণ কৰা হৈছে বুলি এয়া মন্তব্য কৰিছে। এতিয়া সকলোৱে টকাটো পাবলৈ নাই। চৰকাৰে উল্লেখ কৰা মতে 80% মানুহে কিন্তু গছপুলি ৰোপণ কৰা নাই। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰচণ্ড গৰমত হ'ব পাৰে হিট ষ্ট্ৰক। কেনেকুৱাকৈ বাচি থাকিব হিট ষ্ট্ৰকৰ পৰা আপুনি এতিয়া সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি লওক, নহ'লে আপুনি পৰিব পাৰে ডাঙৰ বিপদত। সাৱধান হওক, প্ৰচণ্ড গৰমত হ'ব পাৰে আপোনাৰ হিট ষ্ট্ৰক। হিট ষ্ট্ৰকৰ ফলত মৃত্যু পৰ্যন্ত হ'ব পাৰে। হিট ষ্ট্ৰকৰ লক্ষণসমূহ কি কি এতিয়া জানি লওক। যদি এইসমূহ লক্ষণ আপোনাৰ মাজত দেখা দিয়ে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক। শৰীৰৰ উষ্ণতা 104 ডিগ্ৰী ফাৰেনহাইটতকৈ অধিক হ'লে হিট ষ্ট্ৰক হোৱাৰ সম্ভাৱনা। অতিমাত্ৰা ঘাম ওলোৱা হিট ষ্ট্ৰকৰ লক্ষণ। উত্তেজিত হোৱা, ব্ৰম বকা, অচেতন হৈ পৰা, মূৰৰ বিষ, গন বা চুটি, শ্বাস প্ৰশ্বাস, ছালৰ শুষ্কতা, নাড়ী স্পন্দ বৃদ্ধি পোৱা, লগতে হিট ষ্ট্ৰকৰ এয়া লক্ষণ। কেনেকুৱাকৈ হিট ষ্ট্ৰকৰ পৰা বাচি থাকিব আপুনি? ৰ'দত একেবাৰে বহু সময় নাথাকিব। কেৱল এয়াই নহয়, যথেষ্ট পৰিমাণে আপুনি পানী সেৱন কৰক। ৰ'দত ঘৰৰ বাহিৰলৈ ওলালে ব্যৱহাৰ কৰক ছাতি। লগতে পাতল ৰঙা কপাহী কাপোৰৰ পৰিধান কৰক। ৰ'দত শীত তাপ নিয়ন্ত্ৰণ বন্ধ কৰি গাড়ীৰ ভিতৰত বেছি সময় নাথাকিব। ইতিমধ্যে প্ৰচণ্ড গৰমত কেইবাখনো লোকে হিট ষ্ট্ৰকত হৈ প্ৰাণ হেৰুৱাইছে। গোৱালপাৰাত মহিলাসহ 3 গৰাকী লোকে হিট ষ্ট্ৰকত মৃত্যু হৈছে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সুৰা বা কেফেন পৰিহাৰ কৰক। শিশু, বৃদ্ধ লোক বা পোহনীয়া জন্তু বাহনত অকলশৰীয়াকৈ থাকিব নিদিব। হয় বন্ধুসকল, এটা ডাঙৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। প্ৰচণ্ড পৰিমাণে গৰমে ধৰিছে এতিয়া ৰাজ্যবাসীক। বন্ধুসকল, আজিৰ দিনটোত আপোনাৰ অঞ্চলত কিমান ডিগ্ৰী চেলচিয়াছে গৰমে দেখা দিছিলে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 135 কিলোমিটাৰ বেগেৰে আহি আছে ৰেমাল। হয় বন্ধুসকল, ভয়ংকৰভাৱে ধুমুহা বৰষুণৰ সম্ভাৱনা। প্ৰচণ্ড গৰমৰ মাজতে এটা ভাল খবৰ, 135 কিলোমিটাৰ বেগেৰে আহি আছে ৰেমাল। সাগৰীয় ঘূৰ্ণী ৰেমালক লৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বংগৰ উপকূলত খুন্দা ৰেমাল ঘূৰ্ণী। বাংলাদেশ, উৰিষ্যা, পশ্চিমবংগত ৰেমালৰ প্ৰভাৱ। কেৱল এয়াই নহয়, ৰেমাল ঘূৰ্ণীৰ ফলত কাইলৈ আৰু পৰহি প্ৰভাৱ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত পৰিব ইয়াৰ প্ৰভাৱ। অহা 28 মেলৈ অসমত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। কলকাতা, হাওৰা, হুগলী, উত্তৰ আৰু দক্ষিণ পৰগনা, পূব মেদিনীপুৰ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ঘূৰ্ণীৰ আকাংক্ষাত আজিৰ পৰা কাইলৈ কলকাতাৰ সকলো বিমানৰ চলাচল বন্ধ কৰি দিয়া হৈছে।
উৰিষ্যাৰ উপকূলীয়ৱৰ্তী এলেকাসমূহত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা হয়। বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৈ আছে। চ' বন্ধু-বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ বেছিকৈ শ্বেয়াৰ কৰি দিব। লগতে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনাৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট, যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোত ভিজিট কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। এনেকুৱাকৈ নতুন ইনফৰ্মেটিভ হেল্পফুল ভিডিঅ' পাবলৈ হ'লে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বুলডোজাৰে ভাঙি দিছিল ঘৰ আৰু 6টা মুছলিম পৰিয়াললৈ অসম চৰকাৰৰ ক্ষতিপূৰণ হয়। বন্ধুসকল, বুলডোজাৰে ভাঙি দিয়া ঘৰবোৰক অৱশেষত ক্ষতিপূৰণ প্ৰদান কৰিছে চৰকাৰৰ তৰফৰ পৰা। বুলডোজাৰে ঘৰ ভাঙি দিয়া 6টা মুছলিম পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল চৰকাৰ। বৰ্তমান বুলডোজাৰ কাণ্ডৰ 6টা পৰিয়ালক ক্ষতিপূৰণ প্ৰদান। গুৱাহাটী উচ্চ ন্যায়ালয়ক শপতনামাযোগে এই কথা অৱগত কৰিলে ৰাজ্য চৰকাৰে। আৰক্ষীয়ে বুলডোজাৰ ব্যৱহাৰ কৰি ঘৰ উৎখাত কৰাৰ ক্ষতিপূৰণ হিচাপে আদায় দিলে 32.5 লাখ টকা। 2022 চনৰ 21 মে তাৰিখে প্ৰায় 30 জন লোকে বটদ্ৰৱা থানা ঘেৰাও কৰি অগ্নিসংযোগ কৰিছিল। থানাৰ জিম্মাত শফিকুল ইছলাম নামৰ এজন মাছ বেপাৰীৰ মৃত্যু হোৱাৰ পিছত স্থানীয় লোকে জ্বলাই দিছিল থানা। আৰু এই কাৰ্যত জড়িত কিছু লোকক ঘৰ বুলডোজাৰ ব্যৱহাৰ কৰি ভাঙি পেলাইছিল আৰক্ষীয়ে। শপতনামা মতে ইমামুল হকক লগতে মুজিবুৰ ৰহমানক পকীকৰণৰ বাবে 10 লাখ টকা দিয়া হৈছে। বাকী কেইজনৰ প্ৰত্যেককে 2.5 লাখ টকা দিয়া হৈছে। শফিকুল ইছলামৰ পত্নীক ক্ষতিপূৰণৰ দিয়াৰ সন্দৰ্ভত কি পদক্ষেপ ল'লে এই সন্দৰ্ভত 3 সপ্তাহৰ ভিতৰত শপতনামা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। কাষ্টেডিয়েল ডেটৰ বিষয়ত বিভাগীয় তদন্ত কি পৰ্যায় আছে সেয়া কথা অৱগত কৰিবলৈ নিৰ্দেশ হয়। বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জেললৈ যোৱাৰ ভয়ত বিজেপিলৈ আহি আছে কোন হয়। বন্ধুসকল, ইয়াক লৈ এটা ডাঙৰ খবৰ মোক উলিয়াইছে। জেললৈ যোৱাৰ ভয়ত বিজেপিলৈ আহিল কোন? বিজেপি নেতা অশোক শৰ্মাৰ বিস্ফোৰণ মন্তব্য। অৱশেষত অশোক শৰ্মাই আন এটা ডাঙৰ মন্তব্য কৰিছে। জেললৈ যোৱাৰ ভয়ত কোন নেতাই যোগ দিছিল বিজেপিত? চকচৰ উত্তৰ দিয়াৰ পিছতেই মুখ খুলিলে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। জেললৈ যোৱাৰ ভয়ত চিণ্ডিকেটৰ টকা ৰক্ষাৰ বাবে বিজেপিলৈ আহিল বহু লোক। কিছুমান মানুহৰ চৰিত্ৰ নলবাৰীৰ মানুহে বুজি পাইছে বুলি মন্তব্য কৰিছে। অসমৰ মানুহক বুজি পাবলৈ বাকী আছে। তেওঁলোকৰ আজিৰ পৰা 10 বছৰ আগৰ চৰিত্ৰ বিশ্লেষণ কৰক। তেওঁলোকে এটা গেঙৰ বাহিৰে আন কাকো সুযোগ নিদিয়ে। মোৰ ঘৰলৈ অহা দলীয় কৰ্মীক সুবিধাৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিয়ে। আমি দল কৰি চৰকাৰক আনিবলৈ সক্ষম হোৱাৰ পিছতেই তেওঁলোকে বিজেপিলৈ আহিছিল। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৰিছে। চ' বন্ধু-বান্ধৱীসকল, আচলতে অশোক শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।